কিমান কেজিৰ পৰা পাৰ ডে আপুনি মুৰ্গী বিকিছিলে আৰু কিমান টকাৰ পৰা মুৰ্গী বিকিছিলে? মই প্ৰথম আৰম্ভ কৰোঁতে 40 টকা। এইটো কোন চনৰ কথা? 90 চনৰ। মুৰ্গী এটা ধৰিলে, এইটো চাওক, আৰামছে মুৰ্গীটো উঠাই দিলে চাওক। এইটো যেনিবা 1 কেজি 300 চাওক। এই মুৰ্গীটো ইয়াৰ পৰা কোনো কাৰণত উৰি যাব নোৱাৰে। তো এই লকটো চাওক, আপুনি অকণ দেখুৱাই দিয়কচোন যদি কেনেকৈ কৰিছে লকটো। অকল আপোনালোকক মুৰ্গী পালনৰ ভিডিঅ' আচলতে বহুত দিয়া হৈছে, কিন্তু আজি মই মুৰ্গীৰ যিখন বেপাৰ, আজি বৰ্তমান মই একদম মেইন এজন দাদাক মই চিনাকি কৰাবলৈ ওলাইছোঁ। তেখেতে 36 বছৰৰ পৰা এইখন ব্যৱসায়ৰ লগত জড়িত হৈ আছে। আৰু বৰ্তমান মই উপস্থিত আছোঁ আমাৰ গোলাঘাট টাউনৰ মাছ বজাৰ একেবাৰে কাষতে এখন মুৰ্গীৰ দোকান, দেখিছেনে? এনেধৰণৰ পাচিত মুৰ্গী ব্যৱসায় কৰি আছে এই দাদাই। প্ৰায় 36 বছৰৰ পৰা ব্যৱসায় কৰি আছে। দাদা অকণমান আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম উমাকান্ত দাস। হয়, কিমান দিনৰ পৰা দাদাই ব্যৱসায় কৰি আছে? 90 চনৰ পৰা কৰি আছে। আচলতে ইয়াত আপোনালোকে যদি লোকেল কোনোবাই মুৰ্গী বা হাঁহ খাম বুলি ভাবিছে তো ইয়াত আহিব পাৰে। তো সম্পূৰ্ণ এড্ৰেছটো দাদা মই অকণমান জানিম আপোনাৰ দোকানখনৰ। হয়, আৰু একদম মাছ বজাৰৰ কাষতে লাগি আছে। এয়া হ'ল আপোনাৰ এইফালে যদি চাই এইখনত মাছ বজাৰ হয়। মাছ বজাৰৰ একেবাৰে কাষতে আছে এইখন দোকান, য'ত এনেধৰণে ব্যৱসায় কৰি আছে। আৰু এবছৰ দুবছৰ নহয়, 36 বছৰৰ পৰা এইখন ব্যৱসায়ৰ লগত জড়িত। দাদা মুৰ্গীৰ বৰ্তমান বজাৰখন মই জানিম, আৰম্ভণিতে আপোনাৰ কেনেকুৱা আছিলে আৰু এতিয়া বজাৰখন কেনেকুৱা বৰ্তমান? হয় হয়, মানে কিমান কেজিৰ পৰা পাৰ ডে আপুনি মুৰ্গী বিকিছিলে আৰু কিমান টকাৰ পৰা মুৰ্গী বিকিছিলে? 90 চনত 1 কেজি মুৰ্গী আপুনি 40 টকাত বিকিছিলে, আৰু আজি বৰ্তমান কিমান টকাত মাৰ্কেটত বিক্ৰী কৰি আছে? এতিয়া বৰ্তমান 450 টকা বিক্ৰী হৈছে। হয়, কিন্তু বজাৰ ভাল হৈ থাকিলে 540 ষাঠিলৈকে হয়। এনেই বছৰেকত মুৰ্গীৰ বজাৰখন মই যদি চাওঁ, আপুনি কোন মাহত মানে অলপ আপ ডাউনটো হয় যদি আপুনি অকণমান ক'ব পাৰে? ঠাণ্ডা ছিজনত বেছি ভাল হয়। ঠাণ্ডা ছিজনটোত বেছি ভাল হয়। হয়, চেলিংটো ভাল হয়। হয়, আৰু এতিয়া বৰ্তমান আপোনাৰ ইয়াতে কি লোকেল হাঁহ? লোকেল হাঁহ আছে, ৰাজহাঁহ, পাতিহাঁহ, মানে ৰাজহাঁহ, পাতিহাঁহ, চীনাহাঁহ চব থাকে, আৰু লোকেল মুৰ্গী থাকে। আৰু ব্ৰইলাৰ কাটিং হয় নেকি? ব্ৰইলাৰ নাৰাখে। চাওক, আপুনি এখন যেতিয়া দোকান খুলিব, এইটোৱে হ'ল তাৰ মেইন মুৰ্গী ৰখাৰ যিটো আমি গঁৰাল, হয়নে নহয়? এইটো আপোনাক কি বুলি কয় দাদা? খাং, ৰাউণ্ড খাং। আৰু ইয়াত আপোনাৰ কেজিলৈকে ইয়াতে ধৰে? 60 কেজি। চাওক, এই খাংটোত 60 কেজিলৈকে এনেধৰণে মুৰ্গী ইয়াতে ৰাখিব পাৰে। আৰু ইয়াতে এটা ছিষ্টেম আছে, মই অকণ আগলৈ চাওক, ফ্ৰণ্টত যিটো আপোনাৰ মুৰ্গী ওলোৱা সোমোৱা কৰা যিটো বাট, এডাল ৰছীৰ সহায়ত কৰে, দেখিছেনে? এডাল ৰছী এনেধৰণে ঢিলাই দিব পাৰে, ঢিলাই দিব পাৰে। ঢিলাই দিলে মুৰ্গীটো আনিব পাৰে, তাৰপিছত আকৌ ৰছীডাল টানি দিলে এইটো জাপ খাই যায়। তো এই খাংটো আপোনাৰ কিমান বছৰৰ পৰা আছে আপোনাৰ লগত? 14 বছৰ। এইটো 14 বছৰ? એટલે চাওক, এটা খাং 14 বছৰৰ পৰা লগত আছে দাদাৰ। তো এতিয়া বৰ্তমান ডেইলি পাৰ ডে এনেই কিমানমান ধৰি লওক মুৰ্গী চেল কৰি আছে? ডেইলি 20-30 কেজি বিক্ৰী কৰি আছে। আৰু এই যে ইয়াত অকল এজন নহয়, সেইফালেও আছে, ভালেমানখিনি দোকান ইয়াতে এইটো জেগাত আছে। আৰু মেইন আমি চাওক, ফাৰ্মিং কৰাৰ পৰা ধৰি মুৰ্গী পালন কৰাৰ পৰা ধৰি গোটেই বস্তু লাষ্ট যিটো পজিশ্যন, এই দাদাহঁতৰ দৰে যদি আমাৰ এনেধৰণৰ কাটিং চেণ্টাৰ নাথাকে, তেতিয়াহ'লে আমাৰ মুৰ্গীখিনি বা আমাৰ চেলিং কৰাৰ যিটো ব্যৱস্থা এইটো নাথাকিব। অকল আমি পালন কৰিলেইতো নহ'ব, কিন্তু এনেকুৱা দাদাহঁতৰ লেখীয়া মানুহ আমাক দৰকাৰ, যি ইমান পুৰণাৰ পৰা গোটেই ব্যৱসায়ৰ লগত জড়িত হৈ আছে। কেনেধৰণে এই ব্যৱসায়ৰ লগত আপুনি আহিলে অকণমান জানিম। আমাৰ দেউতাৰ চব্জি ব্যৱসায়ী আছিলে। হয়, গতিকে তেতিয়া মই কলেজৰ পৰা দেউতাক মানে হেল্প কৰি থাকোঁ। আচ্ছা, তাৰপৰা লাহে লাহে আৰু কলেজৰ পৰা অলপ পিছত আৰু মই চব্জি ব্যৱসায়, তাৰপিছত মুৰ্গী ব্যৱসায়। হয়, ইয়াৰ পৰা নিৰ্ভৰ কৰি মই পৰিয়াল চলি আছোঁ। আৰু এইটো ৰুমতে আপোনাৰ ইমান বছৰ হৈছেনে? 36 বছৰ? এইটো ৰুমত 16 বছৰ। এইটো ৰুমত 16 বছৰ হৈছে? মই বাহিৰত ফুটপাথত বহুত বছৰ থাকিলোঁ। আচ্ছা, গতিকে এয়া হ'ল এনেধৰণে সঁজুলি। 60 কেজিলৈকে মুৰ্গী লৈ পেলাই এনেধৰণে কৰে। এইখিনি লোকেল মুৰ্গী আছে। আৰু এয়া হ'ল এখন মাছৰ বজাৰ। মাছৰ বজাৰৰ কাষতে আপোনালোকে দাদাহঁতৰ এই দোকানখন পাব। আৰু এইফালে যদি চাই, এইফালে যথেষ্টখিনি মুৰ্গী চাওক, এইফালে বাহিৰত এয়া ষ্টক হৈ আছে, দেখিছেনে? এয়া হাঁহ আছে। এনেধৰণে বেপাৰীসকলে ইয়াতে আনে আৰু দাদাহঁতক দিয়ে, দাদাহঁতে ইয়াতে বিক্ৰী কৰে। তেনে এই যে আপোনালোকে ধৰি লওক হাঁহ কিনে,
বা লোকেল মুৰ্গী কিনে এইখিনি আপোনালোকে ঠিকা হিচাপত কিনে নে সব ওয়েটত কিনে সব কেজি হিচাপত প্ৰথমতে ব্যৱসায় কৰোঁতে কেজি নাছিলে এতিয়া সব কেজি হয় আৰু এই যি আপোনাৰ ইয়াতে কোনে মানে কেইজন বেপাৰী আছে ধৰি লওক এনেকৈ আনি পেলাই আপোনাক গোটেই বস্তুখিনি দি আহি মোৰ প্ৰথমতে 8-10জন আছিল বেপাৰী আছিলে এতিয়া অলপ কমিছে বাহিৰৰ ভিতৰত ওলাবলৈ ধৰিছে হয় আৰু ইয়াতে মই চাওঁ গোলাঘাটৰ আপোনাৰ ইয়াতে মেক্সিমাম ক'ৰ পৰা মুৰ্গী হাঁহ বেছি আহে বাৰু কোন জেগাৰ পৰা আহে মানে মেৰাপানী ছাইডৰ পৰা বহুত বেছি আহে হয় আৰু এটা মই টেকনিক মই চাম আমাৰ আচলতে বহুত বেপাৰীয়ে কি কৰে এই মুৰ্গীটো ঠেঙত বান্ধি পেলাই কাটাটো লোমায় কিন্তু দাদাহঁতে আজি ইমান বছৰৰ পৰা কৰি আছে যদিও এই জাষ্ট পালাখন চাওক এই পালাখনত এই মুৰ্গীটো কোনো ঠেঙত নবন্ধাকৈ আপোনালোকে ৱেইট কৰে এইটো অকণমান যদি টেকনিকটো আপুনি মোক দেখাই দিয়ে এইটো টেকনিকটো জানিব লগা কথা আচলতে ময়ো নাজানো ভালদৰে মুৰ্গী এটা ধৰিলে এইটো চাওক আৰামছে মুৰ্গীটো উঠাই দিলে চাওক এইটো যেনিবা 1 কেজি 300 চাওক এই মুৰ্গীটো ইয়াৰ পৰা কোনো কাৰণত উৰি যাব নোৱাৰে তো এই লগটো চাওক আপুনি অকণ দেখুৱাই দিয়কচোন যদি কেনেকৈ কৰিছে লগটো এই দুইখন দেউকা দেখিছে এইটো মুৰ্গী এইটো পকাই দিব লাগিব মানে দেউকা দুখন যদি পকাই দিয়ে সি কোনো কাৰণত যাব নোৱাৰে জোৰচে পকালে ভাগিব এইটো এটা একদম মানে ভাল টেকনিক যিটোক আপোনালোকৰ কোনো ৰছী বা এনেকৈ কাটাত ওলমাব কোনো চিষ্টেম নালাগে হয় আৰু ইয়াতে আৰামছে বহাই দিয়ে তেনেধৰণে ৱেইট কৰি পেলাই আজি 36 বছৰৰ পৰা এনেধৰণে ব্যৱসায় কৰি আছে সেই টেকনিকটো খুব মানে ভাল আৰু বহুতে নাজানে যিহেতু বহুতকে মই দেখা পাওঁ ৰছী বান্ধি পেলাই ওলমাই গতিকে এইটো তেনেধৰণে এনেকৈ কৰি আছে এইখিনি এটা কিমান চাইজৰ পৰা মুৰ্গী ৰাখিছে ইয়াতে এইবোৰ 400 গ্ৰামৰ পৰা 2 কেজিলৈকে আছে কাষ্টমাৰৰ ডিমাণ্ডটো কিমান চাইজৰ পৰা কিমান চাইজলৈকে আছে 1 কেজিৰ পৰা তোমাৰ আধা কেজিৰ ভিতৰত মুৰ্গী বেছি বিক্ৰী মানে আধা কেজিৰ পৰা 1 কেজিৰ ভিতৰত সেইটো এটা কণ্ডিশ্যন আছে যিটো ধৰি লওক চাওক টাউনৰ যিসকল মানুহ তেখেতসকলৰ ঘৰত বহুত বেছি মানুহ নাথাকে বা বহুত ডাঙৰ মুৰ্গী এটা নিলে তেখেতৰ ধৰি লওক মাংসখিনি মানে হেৰি হয় বেছি হৈ যায় কিন্তু তাতে সৰু মুৰ্গী এটা লৈ পেলাই ডাইৰেক্ট খাব বিচাৰে আৰু ইয়াতে আপোনালোকৰ ডাইৰেক্ট যিটো ৱেইট হয় এইটো মাংস ৱেইট হয় নে ডাইৰেক্ট গোটাকৈ ৱেইট হয় কাটিং কৰি দিয়ে মানে কাটিং কৰাটো চাৰ্জ একদম বেলেগ নহয় মানে ডাইৰেক্ট মুৰ্গীটো কাষ্টমাৰে কিনে তাৰপিছত আপোনাৰ মানে কাটিংটো ফ্ৰী হিচাপে দি দিয়ে হয় মই অকণমান আপোনালোকক আজি গোটেই পৰিৱেশটো দেখাব বিচাৰিলোঁ কাৰণ গোটেই লাষ্ট ফাৰ্মিঙৰ গোটেই লাষ্ট ব্যৱসায়টো হ'ল এইটো ইয়াৰ ব্যৱসায় যোগেদি আমাৰ বহুতখিনি মুৰ্গী চেলিং হৈ থাকে আৰু গোলাঘাটত এনেকুৱা যথেষ্টখিনি দোকান আছে আৰু মই আজি প্ৰথম দাদাক মই চিনাকি কৰাই দিছোঁ যিটো বহুত পুৰণা বহুত অভিজ্ঞ মানে দোকানী গতিকে তেখেতসকলৰ পৰা কিছু কথা আপোনালোকক মই জনাব বিচাৰিলোঁ এনেকুৱা ধৰণৰ দোকান লৈ বহুতে অকল দাদাহঁতৰ দৰে বহুতে ধৰি লওক ব্যৱসায় কৰি আছে গতিকে আজি ভিডিঅ'টো যদি ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যদি ফ্ৰেছ মাংস মানে ধৰি লওক লোকেল মুৰ্গী লোকেল পাতিহাঁহ লোকেল মানে চীনাহাঁহ ৰাজহাঁহ এইখিনি যদি আপোনালোক কাৰোবাক খাবলৈ মন গ'লে দাদাহঁতৰ তাত আহিলে আপুনি কিমান সময়ৰ পৰা কিমান সময়লৈকে দোকান খোলা থাকে আমাৰ 9টা বজাৰ পৰা ৰাতি 8:30-9টালৈকে খোলা থাকে তাৰ সময়ত যেতিয়া আহে তেতিয়া বস্তু পাব আৰু সদায় পাব নাথাকিলে আমি ৰেডি কৰি দিওঁ ৰেডি হৈ নাথাকিব মানে আৰু সপ্তাহত বন্ধ থাকে নেকি বা খোলা তেলে চাওক এটা সপ্তাহো বন্ধ নাই এনেধৰণে ব্যৱসায় কৰি আছে ভিডিঅ'টো যদি ভাল লাগিলে বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ